বিশ্বকৰ্মা পূজাৰ আগত কোনোবাই যদি বুকিং কৰে 2,30,000 কন্টেইনাৰ 2,90,000 টকা 2,90,000 অনলি 2,90,000 2,90,00 বাদ দিয়া ভিডিঅ' আহিলে কক ফাইনেন্স গৰমত যদি আপুনি গাড়ী চলাব পৰা নাই তেতিয়া এচি থকা গাড়ী লওক এচি থকা কিমানত আজি গুৱাহাটীৰ ভিতৰত এখন আপোনাৰ একদম কম দামী গাড়ী লাগে তেতিয়াহ'লে 2,30,000 টকা গাড়ী চেকাৰী যদি কোনোবাই বিচাৰে তেতিয়াহ'লে কন্টেইনাৰ ল'ব পাৰে 1,70,000 1,70,000 টকা দিয়ক আপোনালোকে এখন গাড়ী 2,30,000 টকাত লৈ যাওক ফাইনেন্স হৈ যাব 60,000 মান টকা ডাউন পেমেণ্ট দিয়ক এখন গাড়ী লৈ যাব পাৰে আজি আহিছো মা মটৰ্ছ আৰু ইয়াৰে দাদা আছে ৰাজু দা খবৰ পাতি ভাল হয় নিশ্চয় বহুত দুৰ্গা পূজা আহি আছে আৰু প্লাস 17 তাৰিখে আমাৰ বিশ্বকৰ্মা পূজা চলি আছে হয় তো আমাৰ এতিয়া ষ্টক খালি কৰিবৰ কাৰণে বহুত গাড়ী এতিয়া কম দামত দি আছো একদম কম বাজেটৰ পৰা গাড়ী দেখা আছো 50,000 টকাৰ পৰা গাড়ী দেখা আছো তো আপোনালোকে চাব পাৰে যদি ফুড ভ্যান যদি বনাব বিচাৰে আপোনালোকে 50,000 টকা দি কেনে আপোনালোকে এখন গাড়ী নি কেনে আপোনাৰ ফুড ভ্যানৰ এইটো বনাই লওক আপোনালোকে মাত্ৰ 50,000 টকা আপুনি 50,000 টকাত গাড়ীখন নি কেনে বনাই লওক আপোনালোকে 50,000 টকাত লৈ কিনে আৰু ফুড ভ্যানৰ কাম আপোনালোকে আৰম্ভ কৰিব পাৰিব আৰু সক দাদা কাম সাম সব কৰি দিব না হয় কাম সামখিনি কৰা দিয়া যাব ৰানিং আপডেটেড থাকিব হয় ৰানিং কন্ডিশন কৰা দিয়া যাব হয় গোটেইখিনি আপোনাৰ ৰানিং কন্ডিশন কৰি কেনে 50,000 টকা দি আছো আপোনাক এইখন গাড়ী ফুড ভ্যানৰ কাৰণে যদি কোনোবাই ভাবি আছে যে নতুন গাড়ী এখন লম বুলি তেতিয়াহ'লে নতুন গাড়ী ল'ব নালাগে আপোনালোকে লৈ লওক এইখন আপোনাৰ 2024 মডেলৰ লাষ্টৰ গাড়ী হয় এইখন আপোনাৰ তো আপোনাৰ ল'ব পাৰে 2024 ৰ একদম লাষ্টৰ গাড়ী হয় ওকে আপোনাৰ 390 দি আছো এইখন গাড়ী আপোনাৰ অনলি 390 নতুন গাড়ী এখন ল'লে আপোনালোকে গমে পাই কিমানখিনি দিব লাগে আমি বডি সিডি বনাই কেনে ডকুমেন্ট গোটেইখিনি কৰি কেনে 390 দি আছো উইথ 2,000 টকা এটা তেল ভৰাই দি আছো আমি বিশ্বকৰ্মা পূজা আৰু যদি দুৰ্গা পূজাৰ আগত যদি কোনোবা গাড়ী লৈ আছে আপোনালোকক প্ৰত্যেকখন গাড়ীতে 2,000 টকা তেলত দিয়া যাব প্ৰত্যেকখন গাড়ীতে হয় চাব পাৰে আৰু কন্ডিশনৰ কথা ক'বই নালাগে পুৰা ধুনীয়া হৈ আছে চাও আপোনালোকে কন্ডিশন ধুনীয়া হৈ আছে দাদা ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট ফাইনান্স যদি আপোনালোকে কৰে মিনিমাম 70,000 পৰা 80,000 টকা তো কিছুমান সিভিল লৈ কেনে হ'ব যদি সিভিল ভাল আছে তেতিয়া অলপ কম ডাউন পেমেন্ট ওলাব যদি আপোনালোকে সিভিল কিনে যাৰ ফাৰ্স্ট টাইম ইউজাৰ হৈ আছে তেতিয়া 60,000 অলপ ওপৰত দিব লাগে বা 70,000 হৈ যায় হয় দাদা তাৰ পিছত আপোনালোকে চাব পাৰে বুলেৰো 2019 ৰ বুলেৰো আছে এইখন হয় 2019 ৰ বুলেৰো প্ৰাইস ৰাখিছো মই বেছি প্ৰাইস ৰাখা নাই 5.5 লাখ টকা প্ৰাইস ৰাখিছো আপোনাৰ যিখিনি কাম চাম আছে তো সেকেন্ড হ্যান্ড গাড়ী গমে পালে অলপ কাম থাকিব পাৰে অলপ পুৰণি গাড়ী কামখিনি কৰাই দিয়া যাব গোটেইখিনি কাম কৰাই কেনে কাম অল ট্ৰান্সফাৰ কৰি দিব আৰু চাব পাৰে ফাইনান্স হ'ব ফাইনান্স হৈ যাব আৰামছে হয় ফাইনান্স হৈ যাব তাৰ পিছত দাদা অলপ নতুন যদি আমি লাগে সবে কমেন্ট কৰি থাকি নতুন গাড়ী দেখা আছে আপোনাৰ 2022 ৰ লাষ্টৰ গাড়ী হয় কিন্তু এনেকুৱা লাগি আছে আজি শোরুম কন্ডিশনৰ পৰা ওলাই আছে আজি আহিছে নেকি আজি দেখা আছে ফাৰ্স্ট টাইম দেখা আছে সব পুৰা ফিনিশিং সব গাড়ী ধুনীয়া টায়াৰ কন্ডিশনো চাব পাৰে গাড়ী পুৰা ৰানিং কন্ডিশনত হৈ আছে সব দাদা এটো আজি কিমানত দি আছে এটো 6 লাখ টকা প্ৰাইস ৰাখিছো 6 লাখ অহাৰ পিছত যদি আপোনালোকৰ স্ক্ৰিনশ্বট লৈ আহে মই অলপ নেগোচিয়েবল কৰাই দিম আপোনাৰ যদি কোনোবা স্ক্ৰিনশ্বট লৈ আহে মই অহাৰ পিছত নেগোচিয়েবল কৰাই দিম অহাৰ পিছত নেগোচিয়েবল হৈ যাব অল ডকুমেন্টেশন লৈ আৰু অল কাম কৰি কিনে আৰু গাড়ী অলমোস্ট ৰেডি হৈ আছে একদম টায়াৰ কন্ডিশন একদম পুৰা আজি পৰে আপোনালোকে ভাড়া মাৰি কিনে চলিব পাৰিব আৰু চাবই পাৰে পুৰা ৰানিং গাড়ী একদম ৰানিং গাড়ী একদম কম চলা গাড়ী হয় এইবিলাক তাৰ পিছত আপোনাৰ মই দেখা আছে 2016 চনৰ এখন DI 3200 বুলি কয় এখন হয় কিছুমানে যদি স্ক্ৰেপৰ বা ডেম্প চেম্পত কাম কম দামত যদি গাড়ী ল'ব বিচাৰে এইখন গাড়ী লৈ যাওক 3 লাখ টকা প্ৰাইস ৰাখিছো অনলি 3 লাখ টকা প্ৰাইস ৰাখিছো চাওক কিমান ডাঙৰ গাড়ী 3 লাখ টকা দি আছো কিমান ডাঙৰ গাড়ী চাই লওক নাপাবই আৰু মাত্ৰ 3 লাখ টকা দিয়ক আৰু লৈ যাওক অল কাম অল ট্ৰান্সফাৰ কৰি আৰু হয় গোটেইখিনি কৰাই কেনে 3 লাখ টকাত গাড়ী দি আছো 3 লাখ টকাত গাড়ী আপোনালোকে পাই যাব আৰু সবৰে মা মটৰ্ছ এতিয়া ভিজিট কৰক নহলে যি দুটা গাড়ী এইটোটা যোনটো এটা লয় যা 1,60,000 টকা দি আছো দুটা হয় 1,60,000 টকা এইটো লৈ বা এইটো লৈ যিটো লৈ ৰানিং কন্ডিশনত কৰাই দি আছো 1,60,000 টকা প্ৰাইস ৰাখিছো তাত 2,000 টকা ডিসকাউন্ট থাকিব তেল ভৰাই দিম আমি 2,000 টকা ডিসকাউন্ট নহয় একচুয়ালি তো আমি গাড়ী লগত তেল ভৰাই দিম আপোনালোকক তাত যদি আপোনাৰ হেৰি হয় 1,60,000 টকাত গাড়ী দিছো এই দুটা গাড়ী ম্যাক্সিমাম চাব পাৰে 60,000 টকা ম্যাক্সিমাম অন টেবল অলপ কম হৈ যাব হয় আপনি বলে হাত পিছত কমি যাব তাতে আকৌ 2,000 টকা মই ডিসকাউন্ট কৰি তেল ভৰাই দিম আপোনাক ইন্ট্ৰা V10 হয় একো ধুনীয়া কন্ডিশনত আছে গাড়ী বডি সডি বনাই আছে একো কাম কৰিব লগা নাই গেটআপত হৈ আছে গাড়ী একদম ধুনীয়া গেটআপত আছে আপোনালোকে পিছফালে যদি চাই পিছফালে মাৰখোৱা নাই চাব পাৰে 4,20,000 টকা প্ৰাইস ৰাখিছো 4,20,000 টকা দাদা আজি এটো কিমানত দি আছে 4,20,000 টকা প্ৰাইস ৰাখিছো এইখন মিনিমাম ডাউন পেমেন্ট আৰু এই মাহৰ মিনিমাম ডাউন 70-80,000 টকা মান ক'লে মই অলপ আগত তো 70-80,000 ডাউন পেমেন্ট দিলে গাড়ী এখন উলাই দিম 2021 ৰ সুপাৰ কেৰি বহুতে সুপাৰ কেৰি বিচাৰে হয় সুপাৰ কেৰি মাৰ্কেটত বহুত কম আহে সুপাৰ কেৰি কিন্তু মুটাত আছে দুখন তিনিখন মান আছে সুপাৰ কেৰি এখন আছে আৰু বেলেগো আছে তো চাব পাৰে সুপাৰ কেৰি প্ৰাইস ৰাখিছো 3,80,000 টকা প্ৰাইস ৰাখিছো ফাৰ্স্ট অনাৰ হয় অপশনাল গাড়ী হয় চাব পাৰে
অপশনাল গাড়ী চাব পাৰে আপোনাৰ টায়াৰ কণ্ডিশ্যন চাব টায়াৰ কণ্ডিশ্যন চাওক বা আপোনাৰ বডি পিছফালে বডি কিমান আছে মিনিমাম লেন ইয়াৰে আছে 7 ফুট 2 ইঞ্চি 7 ফুট 2 ইঞ্চি কিমানত এইটো আজি দি আছে এইটো আপোনাৰ দি আছো আপোনাৰ 380 দি আছো 3,80,000 টকা দি আছো এইটো গাড়ী হয় তাত থাকিব 2,000 টকা তেল ভৰাই দিয়া 2,000 টকা তেল থাকিব আৰু বিশ্বকৰ্মা পূজা দুৰ্গা পূজা আৰু এই মাহত যদি আপোনালোকে গাড়ী লৈ যায় আৰু কমাৰ্চিয়েল গাড়ী যদি জেনুইন কণ্ডিশ্যনত বিচাৰি আছে আহক আৰু ভিডিঅ' চাই কিনে নাম্বাৰ চলি আছে চাব পাৰে আৰু আপোনালোকে দাদা গাড়ী ইঞ্জিন অন হ'ব গাড়ী চাব পাৰে একদম ওচৰতে আৰু এক সেলফতে আৰু গাড়ী ইঞ্জিন অন হৈ গৈছে আৰু ক'বই নালাগে কণ্ডিশ্যনৰ কথা আপুনি পিছফালে যদি দেখাই দিয়ে গাড়ীখনৰ একদম ধুনীয়া কণ্ডিশ্যনত আছে সোনকালে আহক বিশ্বকৰ্মা পূজাৰ আহক গাড়ী লৈ যায় এখন চাব পাৰে ইঞ্জিন পুৰা ৰানিং কণ্ডিশ্যনত আছে ক'বই নালাগে কণ্ডিশ্যনৰ কথা চাওক ইঞ্জিনৰ চাউণ্ডটো চাওক আপোনালোকে বহুত ধুনীয়া হৈ আছে আৰু ইঞ্জিনৰ কণ্ডিশ্যন আপোনালোকে আহক বেছি দেৰি নকৰিব আৰু টায়াৰ ধুনীয়া বডি ধুনীয়া আৰু কি লাগে পুৰা ৰানিং গাড়ী সুপাৰ গাড়ীৰ পিছত যদি আপোনালোকে ভাবি আছে যদি মোক ইমান দামী গাড়ী নালাগে একদম কম দামী গাড়ী লাগে তেতিয়াহ'লে 2,30,000 টকাত গাড়ী লৈ যাওক 2,30,000 টকা অনলি 2,30,000 টকাত লৈ যাওক তো সুপাৰ গাড়ীৰ পিছত এইখন গাড়ী দেখা আছে কম দামৰ গাড়ী 2,30,000 টকা ফাইনেন্স হৈ যাব 60,000 মান টকা ডাউন পেমেণ্ট দিয়ক এখন গাড়ী লৈ যাব পাৰে আপুনি আৰামছে চলাই যাওক BS4 গাড়ী চলাব পাৰিব আৰু BS4 মডেল হয় তাৰ পিছত ৰাজু তাৰপিছত আহি আছে আপোনাৰ 4,60,000 টকা প্ৰাইচ ৰাখিছো 60,000 টকা 4,60,000 টকা 1500 মডেল হয় আপোনালোকে নিকেনে প্ৰথম দিনৰ পৰা চলাই থাক 4,60,000 টকা ইয়দা দি আছো চাব পাৰে আপোনালোকে দাম চাওক আৰু গাড়ীৰ কণ্ডিশ্যন চাওক আৰু ক'বই নালাগে তাৰ পিছত ব্ৰেণ্ড নিউ কণ্ডিশ্যন আহিল আপোনাৰ 2 টন আপোনাৰ যদি এসি থকা গাড়ী লাগে গৰমত যদি আপুনি গাড়ী চলাব পৰা নাই তেতিয়া এসি থকা গাড়ী লওক এসি থকা কিমানত আজি গুৱাহাটীৰ ভিতৰত এখন আপোনাৰ 630 লাগিছে অনলি 630 যদি 630 লৈ যাওক আপোনালে এসি জেসি সব চলাই থাকিব পাৰে 630 খাই আৰু গাড়ী চলাই থাকক আৰু মাত্ৰ 6,30,000 টকা আৰু যদি ভিডিঅ' চাই কিনে আহে অন টেবল যিমান পাৰে ডিসকাউন্ট হৈ যাব টেনশন নাই তাৰ পিছত আহিলি 1700 আপোনাৰ এখন গাড়ী 2022 এৰ গাড়ী হয় প্ৰাইস অনলি প্ৰাইস ৰাখিছো 5,80,000 টকা 5,80,000 টকা 22 এৰ গাড়ী লৈ যাওক আপোনালোকে চাব পাৰে আপোনালোকে অন টেবল অলপ কম হৈ যাব আপোনালোকে আহক আৰু সোনকালে নেক্সট আপোনাৰ চাব 2021 এৰ ইয়দা হয় 550 লগাইছো যদি আপোনালোকে আহে অন টেবল আৰু অলপ নেগোচিয়েবল হৈ যাব ওকে ৰাজু দাই এইবিলাক কাম কৰি দিব এখিনি কাম কৰাই দিয়া যাব গোটেইখিনি কাম কৰাই দিয়া যাব গোটেইখিনি কাম কৰি দিব আপোনালোকে টেনশন নকৰিবই আৰু টায়াৰৰ পৰা বডিৰ পৰা আৰু আপুনি ইয়দা চাব পাৰে এইখন আপোনাৰ 2022 এৰ ইয়দা হয় তো 2022 এৰ ইয়দা প্ৰাইস ৰাখিছো 580 প্ৰাইস ৰাখিছো যদি আহে নেগোচিয়েবল অলপ হৈ যাব আপোনালোকক গোটেই ইয়দাৰে দাম কমি যাবই আৰু আপোনালোকে আহক একবাৰ অন দ্য স্পট গাড়ীটো ভালকে চাই লওক আৰু ৰাজু দা থাকিব যিমান পাৰে আৰু যদি কোনোবা যদি সিমেন্ট হাৰ্ডওয়্যাৰ সাৰ্ডওয়্যাৰ বা অলপ যদি বেছি ভাড়া লাগে বেছি মানে কি অলপ ওয়েট লাগে ডিএড কৰি তেতিয়াহলে লৈ যাওক 610 লৈ যাওক আপোনাৰ বেছি দাম ৰাখা নাই 690 প্ৰাইস ৰাখিছো হয় অহাৰ পিছত অলপমান নেগোচিয়েবল কৰাই দিম আপোনাৰ 690 দি আছো এইটো গাড়ী ৰাজু দা ফাইনান্স মিনিমাম 1 লাখ মান টকা দিও 5,80,000 টকা প্ৰাইস ৰাখিছো 2022 এর সব কন্ডিশন একদম ধুনীয়া হৈ আছে মানে ৰানিং কন্ডিশন আৰু বহুত গাড়ী আছে দেখাব পাৰে একেবাৰে সম্ভৱে নহয় নতুন এটা ললে আজিকালি বহুত দাম পৰি যাব হয় আপোনালোকে সবে গম পায় সেকেন্ড হ্যান্ড লওক অলপ জেনুইন কন্ডিশনত লওক তো আৰামছে ইউজ কৰি থাকক তো কিছুমান মানুহ আছে ইলেক্ট্ৰিসিটি বোৰ্ডত বহুত এইবিলাক গাড়ী বিচাৰে বহুত ফোন আহিছে মোৰ তাত ইলেক্ট্ৰিসিটি বোৰ্ডত দুখন তিনিখন অলৰেডি দিলে মই ইলেক্ট্ৰিসিটি বোৰ্ডত ডবল কেবিন এইটো ডবল কেবিন বুলি কয় ডবল কেবিন মানে ক্ৰু কেব বুলি কয় ইয়দাৰ যদি পিছফালে মাল নিব মানুহ যাব পাৰিব এইবিলাক আমাৰ ইয়াতে বেছিভাগ ইলেক্ট্ৰিসিটি বোৰ্ডত কাম কৰে কোনোবা যদি আছে এইবিলাক গাড়ী লৈ যাব অলপমান অনলি 6 লাখ টকা অনলি 6 লাখ টকা অনলি 6 লাখ টকাত অল কাম অল ট্ৰান্সফাৰ কৰি কিনে 24 এসি গোল্ড হয় এখন 4 লাখ টকা প্ৰাইস ৰাখিছো অহাৰ পিছত নেগোচিয়েবল হৈ যাব অনলি 4 লাখ টকা প্ৰাইস ৰাখিছো এইখনৰ আস্কিং প্ৰাইস কৈ আছে অন টেবল যিমান কৰি দিব আৰু আপোনালোকে একবাৰ আহক ডিলাৰ ভিজিট কৰক তাৰ পিছত আহি গল ইন্ট্ৰা ভিটেন 3,80,000 টকা দি আছো মাৰ্কেটত নাপাব আপুনি ইন্ট্ৰা ভিটেন ইমান কমত নাপাব 3,80,000 টকাত গুৱাহাটী নাম্বাৰ প্লেট থকা গাড়ী একদম টায়াৰ সাৰ গুটেখিনি চাব পাৰে একদম ধুনীয়া কন্ডিশনত আছে টায়াৰ কিটা যদি পিছফালৰ পৰা দেখাই দিয়ে তো বডি চডি টায়াৰ খিনি যদি দেখাই দিয়ে চাব পাৰে ধুনীয়া কন্ডিশনত আছে ওকে চাব পাৰে আৰু বডিৰ কন্ডিশনো চাব পাৰে বেছি ইউজ হয় আপোনালোকে সোনকালে আহক আৰু সোনকালে লৈ যাওক আৰু কেছত ললে বহুত ডিসকাউন্ট হ'ব ডিজেল লৈ যাওক এখন আপোনাৰ প্ৰাইস ৰাখিছো 2,90,000 টকা 2,90,000 অনলি 2,90 2,90 বাদ দিয়ক ভিডিঅ' আহিলে কক ফাইনাল প্ৰাইস হ'ব যদি আপোনাৰ স্ক্ৰিনশ্বট লৈ আহে মই আৰু তাৰ পৰা কমাই দিম তো ফোন কৰিলে এড্ৰেছ দি আছো আপোনালোকে ফোনতে কৰি কথা পাতিব মোৰ লগত আহক মই ইয়াতে অন টেবল 2,90 কৈছো আৰু 10,000 টকা কমাই দিম আপোনালোকে গুৱাহাটী ৰেজিষ্ট্ৰেচন AS01 সবে বিচাৰি থাকে দেৰি নকৰিবই আৰু যিমান সোনকালে পাৰে আহক আৰু গাড়ী চাওক গাড়ী পুৰা ধুনীয়া হৈ আছে টায়াৰৰ পৰা বডিৰ কন্ডিশন পিছফালে আৰু আছে এসি গোল্ড চাব পাৰে এইবিলাক 2000 পেট্ৰলৰ 2024 গাড়ী হয় 2024 4 লাখ টকা প্ৰাইস ৰাখিছো অহাৰ পিছত তো চাব পাৰে এইবিলাক তো
তো আপোনালোকে গাড়ীবিলাক স্ক্ৰীনশ্বট লৈ আহক আৰু দামবিলাক চাওক আপোনালোকে দামবিলাক সেই হিচাপতে মিলাই কেনে দিম কিছুমানে ক'ব যে গাড়ীৰ দাম কম কৈ আছে বা হেৰি কৈ আছে ভিডিঅ'ত অহাৰ পিছত বেছি কৈ আছে তো স্ক্ৰীনশ্বট মাৰি আহক স্ক্ৰীনশ্বট মাৰি কেনে 4 লাখ টকা যদি আছে 4 লাখ টকাতে দি আছো মই গাড়ী ৰাজু দা কন্টেইনাৰ বডি থকা অলপ গাড়ী যদি কিছুমানে কন্টেইনাৰ বিচাৰে আৰু 2019 গাড়ী হয় এখন 19 গাড়ী হয় 2,50,000 টকা প্ৰাইচ ৰাখিছো হ'ব 2,50,000 বাদ দিয়ক 2,30,000 টকা দি দিম এইটো যদি বিশ্বকৰ্মা পূজাৰ আগত কোনোবা যদি বুকিং কৰে 2,30,000 কন্টেইনাৰ বডি দি আছো গোটেই অল কালাৰ চালাৰ কৰি মটছত আপোনালোকে সকলো ধৰণৰে আৰু মালবাহী গাড়ী পাই যাব আৰু বেকাৰী পাৰপাছৰ কাৰণে বিজনেছ কুৰিয়াৰৰ কাৰণে আৰু সবে সৰু টাইপৰ অলপ বডি বনোৱা থকা গাড়ী বিচাৰি থাকে চাপ কন্টেইনাৰ বডিৰ লগত আছে ডাঙৰ লাগে সৰু লাগে ভিতৰত আৰু আছে আপোনালোকে স্কিপ নকৰিবই আৰু ভিডিঅ'টো সেইগলৈ চাই থাকক ৰাজুদা এইফালে এটা আছে ইন্ট্ৰা V10 এইফালে এটা আছে ৰাজুদা এটা কৈ দিয়ক এইফালে এইবিলাক গাড়ী মই দেখাই দিছো অলপ আগত আপোনালোকক যদি চাব পাৰে এইবিলাক ইন্ট্ৰা V10 এচি গল আপোনালোকে যদি আহে গাড়ী নিব তেতিয়াহ'লে আপোনালোকে একদম ফ্ৰী যাব নালাগে আমাৰ পৰা গাড়ী নিব আহি আপুনি ষ্টক চাওক না গোটেই আপুনি ষ্টক চাওক কিমানখিনি ষ্টক আছে একদম যাইপৰ শেষ কৰিব নোৱাৰিব ষ্টক এইটোতো আমি অকল পিছফালৰ পৰা দেখাইছো যদি আপোনালোকে আহে আগফালৰ পৰা গাড়ী আছে বহুত আগফালে গুডাউন আছে গুডাউন টাইপত আছে তো গুডাউনতে বহুতখিনি গাড়ী ৰাখা আছে যদি আপোনালোকে চাই কিমানখিনি গাড়ী আছে ইয়াতে গাড়ী গণি শেষ কৰিব নোৱাৰে আপোনালোকে যদি আহে চাপৰে গাড়ী শেষ নহব অৰিজিনেল কন্ডিশনত আছে লুক চাওক আপোনালোকে একদম নতুন কন্ডিশনতে আছে যদি বিএছ4 হয় কিন্তু ইয়াৰে আপুনি নকব যে একদম পুৰণা গাড়ী একদম নতুন টাইপত হৈ আছে গাড়ী 2,30,000 টকা প্ৰাইস ৰাখিছো যদি আপোনাৰ কোনোবা স্ক্ৰীনশ্বট লৈ আহে আকৌ 10,000 টকা কমাই 2,20,000 টকা দি দিম 2,20,000 টকা অনলি 20,000 2,20,000 চলি আছে 2,20,000 আহিলে অলপ কম হৈ যাব আৰু লৈ কিনে আজিৰ পৰা ভাড়া মাৰিব পাৰিব না বহুত ধুনীয়া কন্ডিশনত গাড়ী চাওক পিছফালৰ পৰা হওক আগফালৰ পৰা হওক সব গাড়ী একদম পুৰা প্লেন চিট মাৰা আছে একো কাম কৰিব নালাগে জাস্ট আপোনালোকে নিকেনে প্ৰথম দিনৰ পৰা গাড়ী চলাব পাৰে হয় দাদা আপোনালোকৰ ইয়াৰ পৰা ইঞ্জিন ওয়াৰেন্টি আহি যাব না ইঞ্জিন ওয়াৰেন্টি 3 মাহৰ কাৰণে ইঞ্জিন ওয়াৰেন্টি থাকে আৰু মই কৈ আছো প্ৰত্যেকখন গাড়ীতে আপোনাৰ দাম হোৱাৰ পিছত 2,000 টকা এটা মই তেল ভৰাৰ কাৰণে এক্সট্ৰা দি দিম এইটো মই মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ অফাৰৰ কাৰণে 2,000 টকা এটা তেল ভৰাই দিছো এসি গোল্ড একদম ব্ৰ্যান্ড নিউ কন্ডিশনৰ গাড়ী 2024 ৰ গাড়ী চাব পাৰে কন্টেইনাৰ বনোৱা আছে কন্টেইনাৰ বডি আছে কন্টেইনাৰ বডি বনোৱা আছে বনোৱাই আছে আৰু বডি হয় একদম কম চলা গাড়ী 18,000 নে 19,000 গাড়ীখন ৰানিং হৈছে টানা গাড়ী অকশনৰ গাড়ী হয় তো আপোনালোকে যদি কয় যে কন্টেইনাৰখন নালাগে মই কন্টেইনাৰখন চেঞ্জ কৰাই দিম আপোনালোকে চাব পাৰে যদি কাৰোবাক কন্টেইনাৰ লাগে তো কন্টেইনাৰ বনোৱা আছে ভিতৰত আপোনাৰ কন্টেইনাৰ বনোৱা আছে মই কালাৰটো কৰাই দিম আপোনালোকে চলাই থাকক কালাৰ চলাৰ সব কৰি দিব আৰু আপোনালোকে আহক চাও আৰু বনোৱাই আছে কন্টেইনাৰ বডি লৈ কিনে কিমান ৰাখিছে এইখন বেছি প্ৰাইস ৰাখা নাই 4,50,000 কোৱা আছিল 4,20,000 দি আছো অনলি 4,20,000 4,20,000 টকা 4,20,000 পাৰে আৰু আপোনালোকে নতুন এটা গাড়ী ললে তো বহুত দাম দিব লাগিব আৰু বডি বনালেও বহুত টকাই লাগি যাব আৰু তো আপুনি চাব পাৰে 20,000 ৰানিং হোৱা গাড়ী এখন টায়াৰখিনি চাওক টায়াৰ একদম এতে গমে পাই যায় টায়াৰতে গম পাই যায় বেছি কম ৰানিং হোৱা গাড়ী টায়াৰতে গম পাই যায় গুটেখিনি টায়াৰতে গম পাই যাব আৰু আপোনালোকে সবই পাৰে ৰাজু দা এটা মিনিমাম ডাউন পেমেন্ট আৰু মিনিমাম ডাউন পেমেন্ট 1,20,000 মান দিয়ক আছে 1 লাখ মানে আপোনাৰ এইটো সিভিল লৈ কেনে হ'ব মই কৈ আছো আপোনালোকে আহি ভিজিট কৰক মই কৈ আছো আপোনাৰ মিনিমাম 60-70 মানৰ পৰা ধৰি লওক 60-70 মানৰ পৰা ওলাই দিম এইবিলাক গাড়ী হয় 60-70,000 টকা এইবিলাক গাড়ী ওলাই দিম গুডাউনতো বহুত গাড়ী আছে এতিয়া আপোনাৰ প্ৰিমিয়াম টাইপ গাড়ী আছে বহুত প্ৰিমিয়াম টাইপ গাড়ী আছে তো গুডাউনত যদি বিচাৰে গুডাউনতে বহুতখিনি গাড়ী আছে তো গাড়ী আহক একবাৰ ফোন কৰক নাম্বাৰ চলি আছে তলত নাম্বাৰ চলি আছে আপোনালোকে চাবই পাৰে বহুত গাড়ী আছে ৰাজুদা তাৰ পিছত আপোনাৰ যদি এসি গলটো বহুত দেখালো তো এনেকা না হইব যে 3 চকা গাড়ী নাপায় 3 চকা গাড়ীও পায় এখন আমি ইয়াতে ঘুমাই দিছো আৰু 4-5 খন মান আছে আমাৰ তাত ষ্টকত যদি বিচাৰে তেতিয়াহলে কন্টাক্ট কৰক 3 চকীয়া গাড়ী এপি যদি লাগে 1.5 লাখ টকা মান পাই যাইব 1.5 লাখৰ ভিতৰত আহিব গুটেখিনি এপি খিনি সব পাৰে এপি 1.5 লাখৰ ভিতৰত আহি যাব ৰন টেবল যিমান পাৰে মোৰ ভিডিও চাইলে ডিসকাউন্ট হৈ যাবই আহক আৰু সুপ্ৰ যদি লাগে আপোনালোকে যদি বিচাৰি আছে সুপ্ৰ তেনি এলকে লৈ যাওক সুপ্ৰ এবিলাক আপোনাৰ প্ৰাইস ৰাখিছো 3,80,000 মান প্ৰাইস ৰাখিছো তো সুপ্ৰ লৈ যাব পাৰে সুপ্ৰ এবিলাক আপোনাৰ ধুনিয়া কন্ডিশনত আছে কন্ডিশনৰ কথা কবই না লাগে চাব পাৰে টায়াৰৰ কন্ডিশন ইমান ধুনিয়া হৈ আছে আৰু গাড়ীৰ চাওক আপোনালোকে বডি বনাই কিনে ৰাজুদা কিমান বডি বনাই কিনে 380 দাম ৰাখিছো 380 হয় বডি বনাই কেনে ৰাখিছো গাড়ী বেছি ৰানিং হোৱা নাই আপুনি একদম কোম্পানী গাড়ী হয় কেনে বডিটো ৰাখি দিছে কোম্পানী গাড়ী টানা হায়া হৈছে তো সেইটো কাৰণে 380 ৰাখিছো ওকে তাৰ পিছত যদি আপোনাৰ কম দামত যদি গাড়ী বিচাৰিছে একদম যদি কম দামত বিচাৰিছে 1,30,000 টকীয়া গাড়ী বিচাৰি আছে 1,30,000 জিটো ডিজেলত আছে এইটো আপোনাৰ চাব পাৰে ডিজেলত 1,30,000 টকা হয় কিছুমান পইচা কম থাকে হয় 1,30,000 দেখা আছে হয় ৰাজুদা তাৰ পিছত আপোনাৰ এইবিলাক গাড়ী দেখা আছে 2024 ৰ গাড়ী তো এইবিলাক ৰাখিছো 390 মান প্ৰাইস ৰাখিছো আহাৰ পিছত নেগোশিয়েবল কৰাই দিম আপোনালোক বডি চডি বনাই 390 মানত দি দিম এইবিলাক গাড়ী 3,90,000 টকা আজিৰ ভিডিওৰ কাৰণে প্ৰাইস ৰাখিছে আৰু নেগোশিয়েবল তো হৈ যাব হয় 170 ৰ গাড়ী চাব পাৰে 170 ৰ গাড়ী এনেকুৱা নহয় যে কম দামত কন্টেইনাৰ নাপা কম দামত কন্টেইনাৰ পা বেকাৰী সেকাৰী যদি কোনোবা বিচাৰে তেতিয়াহলে কন্টেইনাৰ লব পাৰে 1,70,000
1,70,000 1,70,000 টকা দিয়ক আপোনালোকে এখন গাড়ী লৈ যাওক চাব পাৰে আৰু কণ্টেইনাৰ বডি গাড়ী বহুত কম দামত গুৱাহাটীত আজি হয় দি আছে 2,30,000 টকাৰ গাড়ী চাব বিচাৰে 2,30,000 টকাৰ এসি গল এসি এসটি পাব আপুনি 2,30,000 টকা এনেকুৱা নহয় গাড়ী ধুনীয়া গাড়ী আছে পিছৰ ফালে টায়াৰ খিনি গোটেইখিনি ধুনীয়া আছে একো কাম কৰিব লগা নাই গাড়ী হাফ সেলফত ষ্টাৰ্ট অহাৰ পিছত ষ্টাৰ্ট হৈ যাব গাড়ী আৰু সময় পাৰে তাৰপিছত আপোনালোকে লৈ যাওক এসি গল আপোনাৰ পেট্ৰল আপোনাৰ 2021 চনৰ গাড়ী হয় প্ৰাইচ ৰাখিছো 3,30,000 টকা প্ৰাইচ ৰাখিছো অহাৰ পিছত অলপ নেগোচিয়েবল কৰাই দিম 3,30,000 টকাৰ গাড়ী তাৰপিছত আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনাৰ এইটো গাড়ী ডিজেলত যদি বিচাৰে এনেকুৱা স্কোৱাৰ লাইটত 380 প্ৰাইচ ৰাখিছো অহাৰ পিছত নেগোচিয়েবল হৈ যাব 380 অহাৰ পিছত নেগোচিয়েবল হৈ যাব বহুত গাড়ী আছে চাব পাৰে আৰু পেসেঞ্জাৰ বিলাক আপোনাৰ ফাইনেন্সৰ অলপ প্ৰবলেম চলি আছে যদি কিবা কাৰণত ইস্যু হয় ওচৰে পাজৰে হয় তো ফাইনেন্স কৰাই দিম আপুনি চাব একদম নতুন বহুত গাড়ী আছে আৰু ঠেক নহয় ইয়াতে গাড়ী ভিডিঅ'টো বহুত ডাঙৰ হ'ব আৰু যিমান পাৰো V10 এভেইলেবল কালেকচন বাহিৰত দেখুৱালো ভিতৰত দেখুৱালে সৰ এৰিয়া কেইটা কৈ দিও ফাইনেন্স এৰিয়া গোটেই অসমখন মানে আমাৰ এতিয়া কভাৰ কৰি আছো ফাইনেন্সৰে এতিয়া আমি এনেকুৱা না মা মটৰ্ছ এতিয়া হ'ল এটা ব্ৰাণ্ড হৈ গ'ল ডাঙৰ আপোনালোকে যদি মাৰে গুগলত মা মটৰ্ছ গুৱাহাটী মাৰি দিয়ক আমাৰ ডাইৰেক্ট ডিলাৰ আহি যাব আপোনাৰ এড্ৰেছ চাবই নালাগে মা মটৰ্ছ গুৱাহাটী ডিলাৰৰ আপুনি গুগলত মাৰি দিয়ক ডাইৰেক্ট গুগলৰ ৰিভিউ গোটেইখিনি আহি যাব ৰিভিউ চাই কেনে আপোনাৰ ইয়াতে ভিজিট কৰিলে হ'ল হয় আজিৰ ভিডিঅ'ত আৰু কি ক'ব আপুনি হয় আপোনালোকৰ এতিয়া বিশ্বকৰ্মা পূজা আৰু দুৰ্গা পূজাটো আহি আছে বৰ্তমান আৰু আহি আছে না গাড়ী দুৰ্গা পূজা গাড়ীটো বহুত আহি আছে এতিয়া আৰু গাড়ী আহি আছে যিখিনি গাড়ী আছে এইখিনি গাড়ী নতুন নতুন গাড়ী সোমালে নতুন নতুন ভিডিঅ' দি আছো গমে পায় যোনে চাই আছে যদি জিএছ জইন চাই আছে আপোনালোকে তেতিয়াহ'লে আপোনালোকে গমে পাব বহুতখিনি গাড়ী আহি আছে গৈ আছে তো এতিয়া যদি আপোনালোকে আহে আৰু দুৰ্গা পূজাৰ আগত তেতিয়াহ'লে আপোনাক 2,000 টকা তেল মানে কি আমি তেল ভৰাই দি আছো আমাৰ মোৰ ফালৰ পৰা 2,000 টকা তেল দি আছো পাৰ কাষ্টমাৰক ওকে ৰাজু থেংক ইউ ৰাজু থ্যাংক ইউ